Central Institute of Fire and Safety Engineering ডিগবৈৰ উদ্যোগত আৰু সিভিল ডিফেন্সৰ সহযোগত ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰী প্ৰশিক্ষণৰ লগতে এখন সজাগতা সভাৰ আয়োজন Central Institute of Fire and Safety Engineering ডিগবৈৰ উদ্যোগত আৰু সিভিল ডিফেন্সৰ সহযোগত প্ৰশিক্ষণৰ লগতে সজাগতা সভা আয়োজন কৰা হয় উদ্যোক্ত সমিতিয়ে জানিবলৈ দিয়া মতে দৈনন্দিন জীৱনত যিবোৰ দুৰ্ঘটনা হয় বিশেষকৈ সিলিণ্ডাৰত জুই লাগি বিস্ফোৰণৰ ঘটনা বেছিকৈ দেখিবলৈ পোৱা যায় এইবোৰ ঘটনাৰ পৰা সমাজখনক কিদৰে নিৰাপত্তা দিব পাৰি তাৰ ওপৰতে আজি প্ৰশিক্ষণৰ লগতে সজাগতা সভাখন আয়োজন কৰে উক্ত অনুষ্ঠানত চেন্ট্ৰেল ইনষ্টিটিউট অফ ফায়াৰ এণ্ড সেফটি ইঞ্জিনিয়াৰিঙৰ পৰিচালক নয়ন সামুৱা অৰ্থপ্ৰধান কেন্দ্ৰ সমন্বয়ক মানৱ গগৈ প্ৰশিক্ষক ঋষিকেশ বৰুৱা শিবা গগৈ উপপৰিদৰ্শক সিভিল ডিফেন্স ভাস্কৰ ডেকা স্বেচ্ছাসেৱক সিভিল ডিফেন্স লুইজ্যোতি চেলেং উপস্থিত থাকে চেন্ট্ৰেল ইনষ্টিটিউট অফ ফায়াৰ এণ্ড সেফটি ইঞ্জিনিয়াৰিং ডিগবৈৰ এটা সজাগতা সভা আয়োজন কৰা হৈছিল ইয়াত আমি এটো উদ্দেশ্য এটোই আছিল যে আমাৰ দৈনন্দিন জীৱনত যিবিলাক আমাৰ দুৰ্ঘটনা হয় বেসিক্যালি আমাৰ দেখা যায় ঘৰত আমাৰ সিলিন্ডাৰ ব্লাষ্ট হয় ইলেক্ট্ৰিক্যাল শৰ্ট সাৰ্কিট হয় কেনেকে হয় কিয় হ'ব লগা হয় হেবিলাক লৈ আজি আমাৰ সজাগতা সভা আয়োজন কৰা হৈছিল লগতে আমাৰ ইয়াত ডিগবৈ শাখাৰ সিভিল ডিফেন্সৰ সহযোগত আৰু আমাৰ সিএফসি উদ্যোগত আজি অনুষ্ঠানটো কৰা হৈছিল আৰু ইতিমধ্যে খুব ধুনীয়াকৈ অনুষ্ঠানটো আমাৰ শেষ হৈছে আৰু যথেষ্টখিনি আমাৰ সিভিল ডিফেন্সৰ যিকেইজন আমাৰ সিনিয়ৰ অফিচাৰ্ছ আহিছে তেওঁলোকে আমাক যথেষ্টখিনি সহায় কৰিছে আৰু আমাৰ প্ৰশিক্ষাৰ্থী ইতিমধ্যে 45 জন পৰীক্ষাৰ্থীৰ লগত তেওঁলোকে এটা পাঠদান দিলে আৰু লগতে ভৱিষ্যতলৈ আমি এতিয়া পৰিকল্পনা কৰিছো লগতে আমাৰ নিজৰ লগতে সমাজখনক আমি কেনেকৈ এইটো বিষয় লৈ আমি যাতে এটা এৱাৰনেছ প্ৰগ্ৰাম কৰিব পাৰো এটো নহয় যে আমি ঘটনাবোৰ আমি ক'ব নোৱাৰো এক্সিডেন্টছ আমি প্ৰেডিক্ট কৰিব নোৱাৰো কেতিয়া হৈ যায় এক্সিডেন্টছ হয়তো ইমিডিয়েট হৈ যাব পাৰে কাইলৈ হ'ব পাৰে সো আমাৰ নিজৰ লগতে আমি যিমানখিনি পাৰো সমাজক এটা এৱাৰনেছ প্ৰগ্ৰাম আমি ভৱিষ্যতে ৰাখিম বুলি আমি প্লেনিং কৰিছো আৰু ইতিমধ্যে আলোচনাও কৰিছো আৰু ভৱিষ্যতলৈ ভাবিছো যাতে আমি এক্সিডেন্ট ফ্ৰী কৰিব পাৰো গোটেই নিজৰ আমাৰ সমাজখন আপোনালোকৰ কেইগৰাকী ছাত্ৰ-ছাত্ৰী বৰ্তমান কৰি আছে ইতিমধ্যে আমাৰ 45 জন প্ৰশিক্ষক আজি আপোনালোকে কি দেখালে বাৰু আজি আমাৰ দেখুৱা হৈছে সিলিন্ডাৰ ব্লাষ্ট যদি হৈ যায় বা সিলিন্ডাৰ লিকেজ হ'লে কেনেকৈ তাক আমি সহজ ঘৰুৱা পদ্ধতিৰে নমাব পাৰি সেইখিনি আজি দেখুৱা হৈছিলে আৰু লগতে যদি কেনেবাকৈ সৰুৱা যদি আমাৰ জুইও লাগি যায় ঘৰত আমি কেনেকৈ এক্সটিংগুইশ্বাৰ দি কেনেকৈ নৰ্মেলাইজ কৰিব পাৰি কিন্তু দেখুৱা হৈছে মই এটা অনুৰোধ জনাবলৈ বিচাৰিছো প্ৰতিখন ঘৰত প্ৰতিজন আমাৰ মানুহে যে এটা সৰুৱা ফায়াৰ এক্সটিংগুইশ্বাৰ ৰাখক যাতে ভৱিষ্যতলৈ সৰুৱা যদি কিবা দুৰ্ঘটনা হৈ যায় তেনেকৈ যাতে নিজৰ সহায়ত ঘৰখনত যদি দুৰ্ঘটনাবোৰ বাঢ়ি নাযাওক তেনেকুৱা এটা ইনিচিয়েটিভ ল'বলৈ মই এটা অনুৰোধ জনাইছো ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট DA 365